শিক্ষাগুৰুসকল আজি আই গট কৰ্ময়োগীত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন আৰু কোৰ্চ কমপ্লিট কৰিব তাৰ বিষয়ে জনাম সব প্ৰথম অৱস্থাত আমি প্লে ষ্টৰত গৈ আই গট কৰ্ময়োগী এপছটো আমি ডাউনলোড কৰিব লাগিব আই গট কৰ্ময়োগী ইয়াতে চাব আহিছে এনেকুৱা ধৰণৰ লোগো থকা এপছটো আগতে ডাউনলোড কৰিব ডাউনলোড কৰি ওপেন কৰিব ওপেন কৰাৰ পিছত এনেকুৱা ধৰণৰ উইন্ডোজ এখন খোল খাব ইয়াতে দেখা পাব সাইন ইন তাৰ পিছত একবাৰ তলত স্ক্ৰল ডাউন কৰিলে দেখা পাব তলফালে টানক ৰেজিষ্টাৰ হিয়াৰ যেহেতু আমি নতুন হয় সো আমি ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ হিয়াৰত সিলেক্ট কৰি ষ্টেট চাব আসাম তাৰ পিছত ডিপাৰ্টমেন্ট দিব এডুকেশ্যন ডিপাৰ্টমেন্ট আসাম তাৰ পিছত দিব অৰ্গানাইজেশ্যন এনে বুলি আছে এনে দিব ডিজিগনেশ্যন দিব এসিস্ট্যান্ট টিচাৰ যদি এলপি হয় তেতিয়ালে প্ৰাইমাৰী টিচাৰ বুলি দিব তাৰ দিয়াৰ পিছত আমি ইমেইলটো ৰেজিষ্টাৰ কৰিব লাগিব যেহেতু আমাৰ ইমেইল অলৰেডি ৰেজিষ্টাৰ নাই সো আমি কি কৰিব লাগিব ক্লিক হিয়াৰ টু ভিউ নডেল অফিচাৰ্স ইয়াতে ক্লিক কৰিম ক্লিক কৰাৰ পিছত আপোনালোকে চাব এনেকুৱা ধৰণৰ অপচন পাব এতিয়া আপুনি সাৰ্চ অপচনত গৈ আপুনি কি কৰিব আমাৰ আসাম সাৰ্চ কৰিব লাগিব নতুবা এডুকেশ্যন সাৰ্চ কৰিলে আসাম সাৰ্চ কৰিলে সব বহুত কেটা অপচন আহে ইয়াতে অসমৰ যিমান কেটা ডিপাৰ্টমেন্ট আছে এডুকেশ্যন আছে ধৰক বহুত কেটা ডিপাৰ্টমেন্ট গুটে কেটা আহিব সো আমি কি কৰিব লাগিব এডুকেশ্যন ডিপাৰ্টমেন্টটো সাৰ্চ কৰিব লাগিব সো এডুকেশ্যন ডিপাৰ্টমেন্ট এনেকৈ বিচাৰি থাকিলে বহুত সময় আমাৰ গুছি যাব বিচাৰি নাপাব পাৰে সো আমি কি কৰিম এনেকুৱা ধৰণৰ সাৰ্চ অসম আসাম সাৰ্চ কৰাৰ পৰিৱৰ্তে আমি আসামটো কি কৰিম মছি দিম দিয়াৰ পিছত আমি এডুকেশ্যন সাৰ্চ কৰিম এটা চাব মই দেখাই আছো আপোনালোকক মই আসাম সাৰ্চ কৰিছিলো গুটেইখিনি ডিপাৰ্টমেন্ট অসমৰ আহিছে সো মই কি কৰিম এতিয়া আসামটো গোটেই কেটা ডিপাৰ্টমেন্ট আহিছে চাব এতিয়া আসামটো কি কৰিম মই কাটি দিলো এতিয়া মই কি কৰিম স্কুল সাৰ্চ কৰিলো স্কুল সাৰ্চ কৰাৰ পিছত চাব বিভিন্ন ষ্টেটৰ আহিব এতে এতিয়া আমাৰ স্কুল ডিপাৰ্টমেন্টটো আমাৰ অসমৰ ক'ত আছে এটো আমি বিচাৰিব লাগিব এটো চাব আমাৰ কল্পনা ডেকা স্কুল এডুকেশ্যন ডিপাৰ্টমেন্ট আসাম এটো ইমেইলত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইমেইল সেন্ড কৰিবলৈ আহিব এতে আপোনালোকে সাবজেক্টত লিখিব ৰিকুৱেষ্ট ফৰ ইমেইল ৰেজিষ্ট্ৰেশ্যন or register তো ৰেজিষ্ট্ৰেশ্যন এতে সাবজেক্টটো লিখিলে সাবজেক্টটো লিখাৰ পিছত আপোনালোকে এতিয়া এতে মেছেজ এটা দিব যে respected ma'am please register my email id লিখি এতে আপোনালোকৰ নিজৰ ইমেইল আইডিটো বহুৱাব মোৰ ইমেইল আইডিটো মই এতে বহুৱালো সো নিজৰ ইমেইল আইডিটো বহুৱাই আপোনালোকে কি কৰিব সেন্ড কৰি দিব সেন্ড কৰি দিয়াৰ পিছত আপোনালোকৰ ইমেইল আইডিটো ৰেজিষ্টাৰ হৈ যাব মই লিখিলো লিখাৰ পিছত মই এতে কি কৰিম সেন্ড কৰিম সেন্ড কৰাৰ পিছত সেন্ড হ'ব এতিয়া চাব সেন্ড কৰিলো সেন্ড কৰাৰ পিছত আকৌ এনেকুৱা ধৰণৰ উইন্ডোজ খোল খাব এতিয়া আপোনালোকে কি কৰিব লগইন উইথ ওটিপি অৰ ইমেইল লগইন উইথ ওটিপি ইমেইল এতে আপোনালোকে ক্লিক কৰিব এতে ক্লিক কৰাৰ পিছত চাব আপোনালোকৰ HRMS ত যেটো নম্বৰৰে আপোনালোকে লগইন কৰা আছে ৰেজিষ্টাৰ কৰা আছে হেতু ইমেইল বা মোবাইল নম্বৰ আপোনালোকে এতে দিব ৰিকুৱেষ্ট ওটিপি দিব দিয়াৰ পিছত আপোনালোকে চাব ওটিপি মোৰ ইমেইলত ইতিমধ্যে সেন্ড হৈছে কিন্তু আপোনালোকে চাব কেতিয়াবা প্ৰবলেম দিব পাৰে যদি আপুনি এতিয়া এটো হোম বটন টিপাৰ পিছত আপুনি যদি ইমেইলটো অন কৰি আপোনাৰ ওটিপিটো বিচাৰে সো বিচাৰোতে আপোনাৰ হেই যি আগৰ উইন্ডোজখন আছে সেই উইন্ডোজখন ক্লোজ হৈ যাব পাৰে সো আপোনালোকে কি কৰিব যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব ৰেজিষ্ট্ৰেশ্যন কৰা সময়ত বেলেগ এটা মোবাইলতে ৰেজিষ্ট্ৰেশ্যন কৰিব যেটো ইমেইল লগইন কৰা আছে হেতু ওটিপি যাব সেই ওটিপিটো আপোনালোকে এতে বহাব এতিয়া চাব মই এতিয়া আগৰ অৱস্থা পাইছে এতিয়া মই মোবাইল নম্বৰ দিছো মোবাইল নম্বৰে মোৰ ওটিপি আহিব চাব মই আকৌ যদি হোম বটন মাৰি দিও আকৌ মোৰ এনেকুৱা অৱস্থা আগৰ দৰে হৈ যাব সো মই ওটিপি হলে বাৰ চাম এতিয়া এই যে ওটিপি আহিছে আহাৰ পিছত মই কপি কৰিলো কৰাৰ পিছত মই এতে পেস্ট কৰি সাবমিট কৰিলো সাবমিট কৰাৰ পিছত আপোনালোকে চাব এই যে মোৰ প্ৰফাইলটো আহি গল এতিয়া চাব এনৰোল নাও আছে আপোনালোকৰ নিজৰ প্ৰফাইলটো আপোনালোকে আপডেট কৰি লব পাৰে যদি প্ৰফাইলটো কিবা চেঞ্জ কৰিব লগা আছে সো এনেকুৱা ধৰণৰ অপচন আহিব এতিয়া চাব
এই যে আই গট প্ৰফাইল, এই প্ৰফাইলটো নিজে আপোনালোকে আপডেট কৰিব পাৰিব যদি কিবা প্ৰয়োজন আছে, আৰু যদি ঠিকে আছে তেতিয়াহ'লে কনফাৰ্ম মাৰি দিলে হৈ যাব। চ' মই একবাৰ চাই ল'লোঁ মোৰ আপডেট গোটেইখিনি আছে নে নাই, গোটেইখিনি মোৰ ঠিকে আছে। চ' গ্ৰুপ চি, ডিজিগনেশ্যন টিচাৰ, ইমেইল আইডিটো আছে, মোবাইল নাম্বাৰ আছে। এতিয়া মই ছেভ চেঞ্জেছ মাৰি দিলোঁ। এতিয়া ছেভ চেঞ্জেছ মৰাৰ পিছত মোৰ প্ৰফাইলটো ঠিক হৈ গ'ল। এতিয়া প্ৰফাইলটো ঠিক কৰাৰ পিছত মই ক'ত যাম, এক্সপ্ল'ৰত যাম। এতিয়া যিহেতু মোৰ কোৰ্চ দুটা কৰিব লাগিব, চ' মই এক্সপ্ল'ৰত যাম। এক্সপ্ল'ৰত যোৱাৰ পিছত মোৰ যিকেইটা কোৰ্চ ইয়াতে আছে, তো গোটেইখিনি ইয়াতে আহি যাব। তো তেতিয়া মই কি কৰিম, বাছি বাছি মোৰ যিখিনি অলপ সহজ লাগে সেইখিনি কোৰ্চ মই ফিনিছ কৰিম। চ' এক্সপ্ল'ৰত চাব, গোটেইখিনি বহুতকেইটা অপশ্যন আছে। একেবাৰে ওপৰত চাব এক্সপ্ল'ৰ কণ্টেণ্ট বুলি আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইবোৰ চাব, এই বন্যা আহিছে, খৰা আহিছে, এইবোৰ যিকোনো ধৰণৰ এটা আপুনি কোৰ্চত ক্লিক কৰিব। কণ্টেণ্টত ক্লিক কৰাৰ পিছত ভিডিঅ' আহিব, ভিডিঅ'টো আপোনালোকে চাব লাগিব, এনৰল নামাৰিব। এই ভিডিঅ'টো একেবাৰে শেষলৈ চাব। আপোনালোকে স্কিপো কৰিব পাৰে যদি আপোনালোকৰ এনেকুৱা ধৰণৰ নলেজ আছে ইতিমধ্যে, যে ভূমিকম্প বা চুনামি বা প্ৰাকৃতিক দুৰ্যোগ, তাৰপিছত খৰাং বতৰ, এই বিষয়ে যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, তো আপোনালোকে ভিডিঅ'টো মাজে মাজে স্কিপো কৰিব পাৰে। কৰাৰ পিছত শেষত আপোনালোকৰ এনেকুৱা ধৰণৰ ছাৰ্ভে কৰিব আহিব, যে মূল্যায়ন কৰিব আহিব। 15টা কুৱেশ্যন থাকিব, এই 15টা কুৱেশ্যনৰ আপোনালোকে সঠিক উত্তৰ দিব লাগিব। মিনিমাম 50% এটা পাব লাগিব, পালেহে আপোনালোকে কি কৰিব, কোৰ্চটোৰ পৰা এটা চাৰ্টিফিকেট পাব আপোনালোকে। চ' চাৰ্টিফিকেট পোৱাৰ পিছতহে আপুনি এই কোৰ্চটো কমপ্লিট হোৱা বুলি মানিব। তো এতিয়া কি কৰিব লাগিব, এই মোৰ 15টা কুৱেশ্যন ইতিমধ্যে মই কি কৰিছোঁ, চূড়ান্ত মূল্যায়ন কৰি আছোঁ। চাব, এইটো মোৰ 14 নম্বৰ, এইটো মোৰ 15 নম্বৰ হৈ যাব। চ' মই এতিয়া কি কৰিলোঁ, 15 নম্বৰটোত ক্লিক কৰি ছাবমিট কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ নোটছ খোল খাব। এতিয়া যদি মই চাৰ্টিফিকেট ডাউনলোড কৰিব লাগে, তেতিয়াহ'লে ক'লৈ যাব লাগিব, ইয়াতে তলত চাব, তলত চাৰিটামান অপশ্যন আছে। মাই লাৰ্ণিঙত যাব। মাই লাৰ্ণিঙত গৈ আপোনালোকে কণ্টেণ্টত ক্লিক কৰিব, ইভেণ্টত নহয়, কণ্টেণ্টত ক্লিক কৰাৰ পিছত চাব এতিয়া ইন প্ৰগ্ৰেছ আৰু কমপ্লিটেড। যিহেতু মোৰ কোৰ্চ এতিয়া কমপ্লিট হৈ গৈছে, চ' আমি কি কৰিম, মাই লাৰ্ণিঙত যাম। মাই লাৰ্ণিঙত যোৱাৰ পিছত এতিয়া চাব, মই মাই লাৰ্ণিঙত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইন প্ৰগ্ৰেছ আৰু কমপ্লিটেড এই দুটা অপশ্যন পাব। এতিয়া মই কমপ্লিটেড মাৰিলোঁ। ইন প্ৰগ্ৰেছত যদি আপুনি কৰি আছে কোৰ্চটো তাতে থাকিব, আৰু কমপ্লিট কৰিলে ইয়াতে থাকিব। এতিয়া চাব চাৰ্টিফিকেট ডাউনলোড অপশ্যন আহিছে, চাৰ্টিফিকেট ডাউনলোড আৰু চাৰ্টিফিকেট শ্বেয়াৰ। আপোনালোকে চাৰ্টিফিকেটখন নিজে ডাউনলোড কৰিব পাৰে, বা যদি কাৰোবালৈ শ্বেয়াৰ কৰিব লাগে ডাইৰেক্ট শ্বেয়াৰ কৰিব পাৰে। মই এটা ডাউনলোড কৰিলোঁ, চাব এইটো মোৰ চাৰ্টিফিকেটটো আহি গ'ল। এতিয়া আপুনি এইটো নিজে শ্বেয়াৰ কৰি থ'ব পাৰে কাৰোবালৈ, বা গ্ৰুপত যদি CRC গ্ৰুপত শ্বেয়াৰ কৰিব লাগে শ্বেয়াৰ কৰি দিব পাৰে। অন্যথাই আপুনি ডাইৰেক্ট ইয়াৰে পৰা আপুনি চাৰ্টিফিকেটটো শ্বেয়াৰ অপশ্যনত গৈ শ্বেয়াৰ কৰি দিব পাৰে। চ' এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।